যিসকল জ্যেষ্ঠ তেওঁলোকে কিন্তু ইয়াতে গছৰ ছাঁ যাতে থাকে এই কথাটো আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। কাৰ্যসূচীটো আৰম্ভ কৰিব। स्वागत है आज का मेरा शहर में। यहाँ हर गली हर घर में मैं दिखूंगी आपको मुस्कुराते हुए। लोग मुझे बड़े प्यार से पालते हैं और मैं बदले में उन्हें मीठे फल और खुशबूदार फूल से उनका आंगन सजाती हूँ। গছ কটা বন্ধ কৰক, গছ স্থানান্তৰকৰণৰ নামত প্ৰকৃতিৰ ধ্বংস নচলিব। গছ কটাটো মানি আমি নলওঁ, গছ কাটিবলৈ দিয়া নহ'ব। ইনকলাব জিন্দাবাদ, গছ কাটিবলৈ দিয়া নহ'ব। প্ৰকৃতি ধ্বংস কৰা নহ'ব। আজি আমি উপস্থিত আছো দীঘলী পুখুৰী পাৰত। দীঘলী পুখুৰী পাৰত বহু দিনৰ পৰা চৰকাৰ প্ৰশাসনে ইয়াতে ব্ৰিজ এখন বনোৱাৰ বাবদ তেওঁলোকে গছ কটা আৰম্ভ কৰি দিছিলে আৰু লগতে গছবোৰ স্থানান্তৰ কৰা বুলিও তেওঁলোকে দাবী কৰিছিলে। কিন্তু ইয়াতে বহুখিনি সচেতন ৰাইজ উপস্থিত হৈছে আৰু তেওঁলোকে বহু সময়ৰ পৰা তেওঁলোকে এই যিখিনি গছ কটা বা গছ স্থানান্তৰণ কৰা সেইখিনিক লৈ মাত মাতি আহিছে। আজিও তেওঁলোকে উপস্থিত হৈছে ইয়াতে বহু ধৰণৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী লগতে চৰকাৰী যিখিনি কৰ্মচাৰী আছে লগতে বহুখিনি সচেতন ৰাইজ উপস্থিত হৈছে। আপোনালোকে দেখিছে তেওঁলোকে গীতেৰেও তেওঁলোকে এই গছ কটা বন্ধ কৰাৰ বাবে তেওঁলোকে দাবী কৰিছে যে গছ কটাটো বন্ধ হ'ব লাগে। কাৰণ কিয় এতিয়া যিহেতু গৰমৰ সময়ত আমাৰ এই মহানগৰী গোটেই অসমখনতে ইমান গৰমৰ প্ৰকোপ বৃদ্ধি হৈছে, গতিকে তেওঁলোকে বিচাৰিছে যে গছ থাকিলেহে প্ৰাণী থাকিব, সেয়েহে সকলো সচেতন নাগৰিক ওলাই আহিছে এই দীঘলী পুখুৰী পাৰত আৰু তেওঁলোকে মাত মাতিছে যে গছ কটা বন্ধ হ'ব লাগে আৰু গছ স্থানান্তৰণ যিটো হিচাপে তেওঁলোকে চৰকাৰে কৰিছে সেইটো কোনোপধ্যে কোনো মানি ল'ব পৰা নাই। কিয়নো গছ স্থানান্তৰণ কৰোঁতে তেওঁলোকে যিটো গুৰি হয় সেই গুৰিটোকে তেওঁলোকে কাটি পেলাইছে। গতিকে সেইকাৰণে গোটেই বহুখিনি সচেতন নাগৰিক ছাত্ৰ ছাত্ৰীসকলৰ লগতে বহুখিনি ৰাইজ ইয়াতে উপস্থিত হৈছে। ইয়াতে এগৰাকী সচেতন নাগৰিক হিচাপে এগৰাকী মহিলা উপস্থিত আছে, তেওঁৰ মুখেৰে আমি জানো আহক। হয় বাইদেউ, কি ক'ব? হয়, আমি যোৱাবাৰো দীঘলী পুখুৰীত বহিছিলোঁ যেতিয়া আমি গছ কাটিব বুলি গম পাইছিলোঁ। আমাক তেতিয়া মুখ্যমন্ত্ৰীয়ে নিজে আশ্বাস দিছিলে আৰু আমাৰ উচ্চ ন্যায়ালয়তো ৰায়দান ওলাইছিলে যে ইয়াতে কোনো ধৰণৰ গছ কটা নহয় আৰু তাৰ লগতে ট্ৰান্সপ্লাণ্টৰ কথাষাৰো ওলোৱা নাছিলে। স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ইয়াতে কোনো ধৰণৰ ট্ৰান্সপ্লাণ্টেশ্যন নহয়। এতিয়া আমাৰ কথাটো হৈছে যে ট্ৰান্সপ্লাণ্টেশ্যন নহয় বুলি কোৱাৰ পিছতো কিন্তু তেওঁ ইয়াতে কিয় স্থানান্তৰকৰণৰ কাৰবাৰ আৰম্ভ কৰিছে আৰু তাকো একেবাৰে অবৈজ্ঞানিক পদ্ধতিৰে। ইয়াৰ পূৰ্বে কোনো ধৰণৰ ৰিচাৰ্চৰ বা গৱেষণাৰ কোনো ধৰণৰ আয়োজন কৰা হোৱা নাছিল। যেন দীঘলী পুখুৰী এক গিনি পিগ বা লেব এক্সপেৰিমেণ্টৰ দৰে তেওঁলোকে কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতি নোহোৱাকৈ ট্ৰান্সলোকেশ্যনৰ কাম আৰম্ভ কৰিছে। আমাৰ দাবীটো হৈছে যে দীঘলী পুখুৰীৰ নিজৰ এটা ইক'চিষ্টেম আছে আৰু সেই ইক'চিষ্টেমটো ধ্বংস হ'ব নালাগে। ইয়াৰ চাত আমাৰ জীৱন যৌৱন আমি পাৰ কৰি আছোঁ, আমাৰ জীৱনৰ আটাইতকৈ সোণালী সময় পাৰ কৰি আছোঁ। গতিকে দীঘলী পুখুৰী যেনেকৈ আছে তেনেকৈ থাকিব দিব লাগে। ইয়াৰ গছসমূহ বচাব লাগে আৰু এই গছসমূহত বসবাস কৰা যিবোৰ চৰাই চিৰিকটি আদি কৰি যিবোৰ জীৱ জন্তু আছে সেইবোৰক বাচিব দিব লাগে। মূলতঃ কথাটো হৈছে যে দীঘলী পুখুৰীকে ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যি গ্ৰীণ কাভাৰেজ লাহে লাহে কমি আহিছে, আপোনালোকে সকলোৱে গম পায়। এই কমি অহা গ্ৰীণ কাভাৰেজ আমি বচাব লাগে এইখিনি সময়ত। নৱপ্ৰজন্মৰ ফালৰ পৰা আমাৰ এতিয়া শাসকীয় পক্ষলৈ এইটোৱে অনুৰোধ যে আমাৰ ভৱিষ্যতৰ লগত খেলা কৰা বন্ধ কৰক। আমি আন্দোলন কৰাৰ বাদে আমি কোনো ৰাস্তা দেখা নাই, অন্য কোনো পদ্ধতি দেখা নাই। বৰ দুখেৰে আহিছোঁ, 84 বছৰ বয়স, মই থিয় হৈ থাকিব নোৱাৰোঁ, মোৰ এতিয়াও মূৰ ঘূৰাই আছে। মই সহ্য কৰিব পৰা নাই এই যে এইবোৰ গছ গছনি। এইটো গুৱাহাটীৰ ইমান গৌৰৱ এইটো যে চহৰৰ মাজত ইমান পুৰণি গছ হাবিয়ে জংঘলে পোৱা যায়, কিন্তু চহৰৰ মাজত এনেকুৱা পোৱা নাযায় যে কত পৰ্যটক বাহিৰৰ পৰা আহিছে, ইয়াতে চাহ লৈ গৈছে, বতাহ লৈ গৈছে, ফটো লৈ গৈছে। আমাৰ পৰিচয়, এইবোৰ বংশৰ পৰিচয়, আমাৰ মানৱতাৰ পৰিচয়। এই গছ গছনিবোৰ যে আমাৰ পৰিয়ালৰ হয়। আমি ভাবোঁ আমাৰ আজু ককা তেওঁলোকৰ দিনৰ তেওঁলোকে ক'ব
যে তোমালোকে নাজানা, তোমালোকৰ ৰাজু ককা সোধা আমাৰ লগত সম্পৰ্ক কি আছিল, সেই মৰমৰ আমাৰ পৰিয়ালৰ হৈ এইবোৰ পৰিয়ালৰ ৰাজু ককা হয়, আমাক কেনেকৈ কাটিব দিম আমি? আচলতে আমাৰ কাৰণে দুৰ্ভাগ্যজনক যে আমি গছ কটাৰ কাৰণে ওলাই আহিব লগা হৈছে। আমি ওলাই আহিব লাগিছিলে গছ পুলি ৰুবলৈ, কিন্তু আজি আমি গছ কটাৰ বিৰুদ্ধে আহিবলগীয়া হৈছে। যিখন চৰকাৰক সাধাৰণ জনতাই ভোটেৰে জয়যুক্ত কৰি পেলাই শাসনলৈ বহুৱালে, আৰু সেইখন চৰকাৰে আজি কি কৰিছে, যধে মধে গছ কাটি মানুহৰ অশান্তিৰ সৃষ্টি কৰিছে। আজি বাতাবৰণৰ তেওঁলোকে পৰিৱেশ নষ্ট কৰিছে। তেনেকুৱা সময়ত আজি সাধাৰণ জনতা ৰাজপথলৈ ওলাই আহিবলগীয়া কথাটো আচলতে খুব লজ্জাজনক কথা। আমি ডাঙৰ হোৱালৈকে, আমাৰ এই বয়সলৈকে আমি এনেকুৱা পৰিস্থিতি দেখা নাছিলো যে গছ কটাৰ কাৰণে মানুহে ৰাস্তাত আহি আন্দোলন কৰিবলগীয়া হৈছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তেখেত এগৰাকী মানে জনপ্ৰতিনিধিয়ে ৰাইজৰ কথা শুনিব লাগে নে তেওঁ নিজৰ মতে চলিব লাগে? আপুনি চাওক, আপোনাৰ যদি হাত ভৰি কাটি দিব, আপুনি হাত ভৰি কটা লঠঙা মানুহ এটাৰ কিবা কাম থাকিব নেকি কওকচোন? তেনেকৈ গছৰ ডাল পাতবিলাক কাটি পেলাই গা গছটো ক'ৰবাত নি পেলাই উঠাই পেলাই যেতিয়া পুতি দিব, সেই গা গছডাল জীয়াই থাকিবনে? গতিকে আমি এটাই আহ্বান জনাওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, এয়া আৰম্ভণি, ইয়াৰ পিছত আমাৰ আন্দোলন দীঘলীয়া হ'ব, আৰু আমি ইয়াতকৈ ভয়াৱহভাৱে ৰাইজ ওলাই আহিব ৰাস্তালৈ, আৰু আন্দোলন আমি কৰিম। আন্দোলনৰ যোগেৰে আমি আপোনালোকৰ এই যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰক আমি মষিমূৰ কৰিম। যিসকলে বহু দিনৰ পৰা, বহু সময়ৰ পৰা তেওঁলোকে মাত মাতি আহিছে গছ কটাৰ বিৰুদ্ধে, আৰু কাৰণ তেওঁলোকেও কৈছে যে গছ থাকিলেহে প্ৰাণী থাকিব। চাই থাকিব NDS নিউজ।